নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছো আজি কেইটামান আসামিজ প্ৰশ্নলৈ আহিছো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল হু ৰট প্ৰহ্লাদ চৰিত্ৰখন কোনে লিখিছিল হেম সৰস্বতী ৰুদ্ৰ কণ্ডলী হৰিফৰা বিপ্ৰ মাধৱ কণ্ডলী ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰখন হেম সৰস্বতীয়ে লিখিছিল এবাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল দি থাৰ্ড এছামিজ ফিল্ম মনুমতি was released in the year অসমীয়া ছবিৰ তৃতীয়খন ছবি মনুমতি কিমান চনত মুক্তি লাভ কৰিছিল ইয়াৰে উত্তৰটো হ'ল 1941 চনত অসমীয়া ছবি মনুমতি খন মুক্তি লাভ কৰিছিল আৰু এইখন অসমীয়া ছবি তৃতীয়খন ছবি এইবাৰ 3 নম্বৰ প্ৰশ্নটো লৈছো the first Assamese daily newspaper battery was published from Jorhat Shibsagar Dibrugarh প্ৰথমখন অসমীয়া দৈনিক কাকত বাতৰি কৰ পৰা প্ৰকাশিত হৈছিল জৰহাট শিৱসাগৰ ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জৰহাট এইবাৰ 4 নম্বৰ প্ৰশ্নটো লৈছো the first Assamese sonnet book Malas was written by প্ৰথম অসমীয়া সনেট গ্ৰন্থ মালাস কোনে ৰচনা কৰিছিল হিতেশ্বৰ বৰবৰুৱা নবকান্ত বৰুৱা নলিনী বলা দেৱী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিতেশ্বৰ বৰবৰুৱা মালাস হ'ল প্ৰথমখন অসমীয়া সনেট পুথি আৰু এইখন 1918 চনত পাব্লিছ হৈছিল আৰু মানসত জীৱন আৰু প্ৰকৃতি বিষয়ক 122টা সনেট সন্নিৱিষ্ট হৈছে এবাৰ 5 নম্বৰ প্ৰশ্ন লৈছো from which year All India Radio started its operation in Assam অসমত কোনটো বছৰত অল ইণ্ডিয়া ৰেডিঅ' আৰম্ভ হৈছিল 1947 1948 1949 1950 ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1948 অল ইণ্ডিয়া ৰেডিঅ' 1947 চনৰ 1 জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শিলঙত ইয়াৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ' শিলং গুৱাহাটী নাম দিয়া হৈছিল আৰু পিছত এইটো গুৱাহাটী হিচাপে নামকৰণ কৰা হয় আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয় এইবাৰ 6 নম্বৰ প্ৰশ্ন চলাইছো AGP came to the power in Assam for the first time in অসমত প্ৰথমবাৰৰ বাবে অগপ কেতিয়া ক্ষমতালৈ আহিছিল 1984 1985 1986 1987 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1985